राजनीति विभागर प्रवक्ता देरिকৈ उपस्थित हलेও नबुल साह कम्पिউটাर विभागर प्रवक्ता सरदार आब्दुल हुसैन साह और कबीर साह मुरब्बी श्रद्धा समाज सेवक सदरी बजार ए रातिर भितरते सदरी बजार आजमल कलेज प्रतिष्ठा करा आब्दुल रहमान मार्चेंट साहब मुरब्बी स्नेहर अति मरमर प्राक्तन छात्र छात्री मैं नतै आनंदित जे मैं प्रथम देखिलो प्राक्तन छात्र छात्री शिक्षा गुरु सम्मान जाचाई मैं शत सहस्र आपनालोक धन्यवाद जाचिছোঁ। बरमार छात्र छात्री सकलोए नाम लगाइछाने एडमिशन लैछाने धन्यवाद। स्नेहर छात्र छात्री मैं आपनालोकर फलाफल शुनि एनेकुवा आनंदित হৈছোঁ आनंद चकुपानी ओলাই আহিছে আৰু आपनालोकर फलाफल देखि এইখন কনিষ্ঠ বিদ্যালয়ত এইবাৰ 100ৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ নাম লগাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পবিত্ৰ দিনটো মহান শিক্ষক শ্ৰদ্ধা সর্বপল্লী রাধাকৃষ্ণন মেনন পিছত ভাৰতবৰ্ষ उपराष्ट्रपति हो गए जन्मदिन प्रति बछर 5 सेप्टेम्बर शिक्षक दिवस हिसाबे पालन करा है और शिक्षा गुरुসকলক सम्मान जाचाई। मरমৰ छात्र छात्री मोर आशा आपना सकलो शिक्षित आमार মাজলৈ गौरव करियाই आनिबा। शिक्षा যিকোনো শিক্ষা বিশ্ব ব্ৰহ্মাণ্ডৰ জন্ম হোৱাৰ পৰা কিয়ামতলৈকে যিজন মহাপুৰুষ সেই মহাপুৰুষ মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে যদি চীন দেশলৈ গৈ শিক্ষা অৰ্জন কৰিব লাগে চীন দেশত যাব লাগে। আজি ইনশাআল্লাহ চীন দেশত যাব নালাগে আমাৰ চৌধুৰী বজাৰত কেইবাখন কনিষ্ঠ মহাবিদ্যালয় স্থাপিত হৈ গৈছে। আমাৰ ওচৰৰে মৰাদাৰ মহাবিদ্যালয় আছে। মৰাদাৰ মহাবিদ্যালয়ত গৈ বা হুদাই বিশ্ববিদ্যালয়ত গৈ নাম লগাব পাৰিব ওচৰতে। আমি আগতে দূৰত গৈ পঢ়িব লগা হৈছিলে নগাঁও গুৱাহাটী এনেকুৱা, আজিকালি আৰু দূৰত যাব নালাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাই অন্ধকার আঁতৰাই ৰাখে সমাজ এখন গঢ়াত শিক্ষাই সহায় কৰে। আজি এটা সুখবৰ জনাব খুজিছোঁ। হুদাই জিলাত 15জনীয়া কৃতি শিক্ষকসকলৰ আজি বঁটা প্ৰদান কৰা হ'ব। তাৰ ভিতৰত আমার অঞ্চলের গৌরব দিগিরপাড় উচ্চ ইংরাজী বিদ্যালয়ের বয়োজ্যেষ্ঠ শিক্ষক মোর ককায়েক চৌধুরী বজাৰ আজমল কলেজ এ রাতির ভিতরতে প্রতিষ্ঠা করা শফিকুদ্দিন আহমেদক আজি বঁটা প্রদান করা হব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই নতৈ আনন্দিত আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আনন্দিত হ'ব আৰু এনেকুৱা বঁটা পোৱাৰ কাৰণে উৎসাহিত হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেইকাৰণে সকলোৱে যি কৰা কৰি থাকা কিন্তু পঢ়া শুনাত ভালকে পঢ়া শুনা কৰিবা। পঢ়া শুনা কৰি মই সদায় দোৱা কৰি থাকোঁ যে আমাৰ মাজৰ পৰা ডিচি ওলাই আহক, ল'ৰাই হওক ছোৱালী হওক, SP ওলাই আহক, ল'ৰা হওক ছোৱালী হওক, ডাক্তৰ ওলাই আহক, ল'ৰাই হওক ছোৱালী হওক। মই সদায় আল্লাহৰ ওচৰত দোৱা কৰি থাকোঁ মিনিষ্টাৰ ওলাই আহক,
লৰাই হওক ছোৱালী হওক মোৰ দুৱাৰ ওচৰত সদায় কৰি থাকোঁ আৰু বিশেষকৈ এইখন কনিষ্ঠ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ দোৱা কৰি থাকোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দীঘলীয়া নকৰোঁ, সদৌ শেষত সকলোৰে উজ্জ্বল ভৱিষ্যত, সকলোৰে সুস্বাস্থ্য, এইখন কনিষ্ঠ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দিদিমণিৰ সুস্বাস্থ্য উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য ইয়াতে সামৰিলোঁ। ধন্যবাদ।